নমস্কাৰ প্ৰিয় বন্ধুসকল মোৰ ইউটিউব চেনেল এষ্ট্ৰছৰবলৈসকলকে স্বাগতম জনাই আজিৰ দৈনিক ৰাশিফল আৰু পঞ্চাংগখিনি ক'ব ওলাইছোঁ। পঞ্চাংগখিনি বহুত দৰকাৰী, সেইকাৰণে সদায় দি থাকক। যিসকলৰ পঞ্চাংগৰ কোনো কেতিয়াবা প্ৰয়োজন নাথাকে তেওঁলোকে ৰাশিফলখিনি চাব পাৰে, বাকীখিনি স্কিপ কৰি। আজি বহাগ মাহৰ 16 তাৰিখ, এপ্ৰিল মাহৰ 29 তাৰিখ সোমবাৰ। আজি ভাস্কৰব্দ হ'ব 1431, শকাব্দ হৈছে 1946, খ্ৰীষ্টাব্দ হৈছে 2024। আজি সূৰ্যোদয় হৈছে ৰাতিপুৱা 4:50 সূৰ্যাস্ত হ'ব আবেলি 5:47 আজি তিথি হৈছে ৰাতিপুৱা 5:25 পঞ্চমী তিথি আৰু তাৰপিছত হ'ব কৃষ্ণপক্ষৰ ষষ্ঠী তিথি। আজি নক্ষত্ৰ হ'ব পূৰ্বাষাঢ়া নক্ষত্ৰ, যোগ হ'ব সিদ্ধ যোগ আৰু কৰণ হ'ব ৰাতিপুৱা তৈতিলকৰণ, তাৰপিছত হ'ব গৰকৰণ। আজি যদি কাৰোবাৰ জন্ম হয় ধনুৰাশি হ'ব আৰু বৰ্ণ হ'ব ক্ষত্ৰিয় বৰ্ণ আৰু গণ হ'ব মনুষ্যগণ, গন্ধৰ্ব অষ্টি, বৰুণ যোগ, অষ্টোত্তৰী হ'ব বৃহস্পতিৰ দশা, বিংশোত্তৰী হ'ব শুক্ৰৰ দশা। আৰু আমি চাওঁ আজি যদি কাৰোবাৰ আদ্য ঋতু হয় তিনিমহীয়া প্ৰতিহীনা যোগ পাব, তাত প্ৰতিকাৰো আছে, প্ৰতিকাৰখিনি কৰিলে ঠিক হ'ব। আৰু যদি কাৰোবাৰ আজি মৃত্যু হয় কোনো দোষ নাই আৰু দক্ষিণ দিশত কোনো শুভযাত্ৰা নাই, 5:25 পিছত পশ্চিম দিশত কোনো শুভযাত্ৰা নাই। আজি কোনো শুভ কৰ্ম নাই, যিহেতু ৰাতিপুৱা পঞ্চমী তিথি আছিলে, 5 বজাৰ পিছত ষষ্ঠী তিথি আৰু কৃষ্ণপক্ষৰ ষষ্ঠী তিথিৰ কাৰণে কোনো শুভযাত্ৰা নাই, শুভ কৰ্ম নাই। আজি ৰাতিপুৱা বেল খোৱা নিষেধ আৰু দুপৰীয়াৰ পৰা তিতা খোৱা নিষেধ। এতিয়া হৈছে আমি ৰাশিফলখিনি। মেঘ ৰাশি যিহেতু হাঁহি ধেমালিৰে পাৰ হ'ব আৰু টকা পইচাৰ ক্ষেত্ৰত অতি শুভ হ'ব মেঘ ৰাশিৰ। স্বাস্থ্যৰ ক্ষেত্ৰত কিছু অশুভ আছে, ধনস্থানত অতি অশুভ, গতিকে আপোনালোকে সাৱধানে চলিব। পাৰিবাৰিক ক্ষেত্ৰত অতি শুভ, প্ৰেমতো অতি শুভ, কৰ্মত অতি শুভ। শুভ সংখ্যা হ'ব 2, শুভ ৰং হ'ব ৰঙা। বৃষ ৰাশি, বৃষ ৰাশিৰ নতুন প্ৰেৰণা লাভ কৰিব। স্বাস্থ্যত অশুভ থাকিব, ধনস্থানত আৰু পাৰিবাৰত অতি শুভ, প্ৰেমতো শুভ, কৰ্মত কিন্তু কিছু অশুভ, আপোনালোকে কৰ্মত অলপ সাৱধানে থাকিব। শুভ সংখ্যা হ'ব 2, শুভ ৰং হ'ব চিত্ৰ বিচিত্ৰ, যিকোনো কালাৰ পিন্ধিব পাৰে। এতিয়া আছোঁ মিথুন ৰাশি। মিথুন ৰাশিৰ ছাত্ৰ ছাত্ৰীৰ কাৰণে অতি শুভ দিন আজি। স্বাস্থ্যত কিছু অলপ সমস্যা থাকিব, পেটৰ গণ্ডগোল হ'ব পাৰে, ধনস্থানতো কিছু সমস্যা থাকিব, পাৰিবাৰিক মধ্যমীয়া, প্ৰেমতো মধ্যমীয়া, কৰ্মত কিন্তু কিছু অশুভ থাকিব, অলপ সাৱধানে চলিব। শুভ সংখ্যা হ'ব 9 আৰু শুভ ৰং হ'ব পাতল হালধীয়া। এতিয়া আছোঁ কৰ্কট ৰাশি। কৰ্কট ৰাশিৰ নতুন প্ৰেমত সঁহাৰি, প্ৰেমত শুভ, ভ্ৰমণ যোগ আছে আৰু স্বাস্থ্যত অতি শুভ, ধনস্থানত কিছু অশুভ থাকিব, পাৰিবাৰিক ক্ষেত্ৰত মধ্যমীয়া, প্ৰেমত অশুভ থাকিব, কৰ্মত কিছু অশুভ থাকিব। শুভ সংখ্যা হ'ব 3 আৰু শুভ ৰং হ'ব বগা। এতিয়া আছোঁ সিংহ ৰাশি। সিংহ ৰাশিৰ আপোনজনৰ কাষত থাকিব আৰু আপোনজনৰ পৰা সঁহাৰি লাভ কৰিব আৰু যিকোনো ঠাইত গ'লে আপুনি উন্নতি হ'ব আপোনাৰ। স্বাস্থ্যত মধ্যমীয়া, ধনস্থানত কিছু অশুভ থাকিব, পাৰিবাৰিক অশুভ থাকিব, মানুহৰ লগত মিলি থাকিব পাৰিব, আপোনালোকে কিছু সাৱধানে থাকিব। প্ৰেমত অশুভ থাকিব, কৰ্মত কিন্তু কিছু অশুভ থাকিব। শুভ সংখ্যা হ'ব 2, শুভ ৰং হৈছে ৰঙা। এতিয়া আছোঁ কন্যা ৰাশি। কন্যা ৰাশিৰ যিসকল উকিল আছে তেওঁলোকে সুনাম লাভ কৰিব আৰু যিসকলে ডিফেন্সত চাকৰি কৰে তেওঁলোকৰো অতি শুভ দিন। আপোনালোকৰ স্বাস্থ্যত অতি শুভ, ধনস্থানত কিছু অশুভ থাকিব, পাৰিবাৰিক মধ্যমীয়া, প্ৰেমত অশুভ থাকিব, কৰ্মত মধ্যমীয়া। শুভ সংখ্যা হৈছে 3, শুভ ৰং হ'ব
পাতল হালধীয়া বা হালধীয়া। এতিয়া আহিছোঁ তুলা ৰাশি। তুলা ৰাশিৰ যদি আমি চাওঁ, তুলা ৰাশিৰ সাহসৰ পৰিচয় হ'ব, সাহস বৃদ্ধি হ'ব, কৰ্মত অতি শুভ হ'ব। এতিয়া চাওঁ আমি স্বাস্থ্য ক্ষেত্ৰত কিছু অশুভ আছে, ধনস্থানত অতি শুভ, পাৰিবাৰিক ক্ষেত্ৰত মধ্যমীয়া, প্ৰেমত মধ্যমীয়া আৰু শুভ সংখ্যা হ'ব 2, শুভ ৰং হ'ব হালধীয়া বা ৰংচঙীয়া। এতিয়া আহিছোঁ বৃশ্চিক ৰাশি। বৃশ্চিক ৰাশিৰ গৃহ নিৰ্মাণত অতি শুভ। যিসকলৰ গৃহ নিৰ্মাণ কৰি আছে তেওঁলোকৰ কাৰণে আগবাঢ়িব তেওঁলোকৰ কামবিলাকত। আৰু যিসকলে ক'ৰবাত যাব ইচ্ছা কৰে ছুটি ভ্ৰমণ যোগ আছে। স্বাস্থ্যত অতি শুভ, ধনস্থানতো অতি শুভ হ'ব, পাৰিবাৰিক ক্ষেত্ৰতো অতি শুভ, প্ৰেমতো অতি শুভ হ'ব, কৰ্মত বহুত শুভ হ'ব। শুভ সংখ্যা হ'ব 4, শুভ ৰং হ'ব যিহেতু বৃহস্পতিৰ কাৰণে কমলা ৰং। এটা ধনুৰাশি। ধনুৰাশিৰ সুন্দৰ পৰিৱেশত আপোনালোকে থাকিব পাৰিব। আপোনালোকৰো কিছু ভ্ৰমণৰ সৰু সুৰা যোগ আছে। কিছু ক্ষেত্ৰত আপোনাৰ স্বাস্থ্যত অতি শুভ থাকিব, ধনস্থানত অতি শুভ, পাৰিবাৰিক ক্ষেত্ৰত অতি শুভ আৰু প্ৰেম বা বিবাহত কিছু অশুভ থাকিব। কৰ্মত অতি শুভ হ'ব, শুভ সংখ্যা হ'ব 1, শুভ ৰং হ'ব নীলা ৰঙৰ। এতিয়া মকৰ ৰাশি। মকৰ ৰাশিৰ উত্তম খাদ্য গ্ৰহণ থাকিব। আপোনালোকে য'তে গ'লে উত্তম খাদ্য লাভ কৰিব। আপোনালোকৰ যদি চাওঁ স্বাস্থ্যত কিছু অশুভ থাকিব, ধনস্থানত অতি শুভ, টকা পইচা ধন ধান পোৱা যোগ আছে। পাৰিবাৰিক আৰু প্ৰেমত কিছু অশুভ থাকিব, কৰ্মত কিছু অশুভ থাকিব, শুভ সংখ্যা হ'ব 1, শুভ ৰং হ'ব পাতল নীলা। কুম্ভ ৰাশি। কুম্ভ ৰাশিৰ জাতক জাতিকাসকলৰ বুদ্ধি নাশ হ'ব, আপোনালোক কিছু সাৱধানে থাকিব। স্বাস্থ্যত মধ্যমীয়া, ধনস্থানতো মধ্যমীয়া, পাৰিবাৰিক ক্ষেত্ৰত মধ্যমীয়া, প্ৰেমত অশুভ থাকিব, কৰ্মত শুভ হ'ব, শুভ সংখ্যা হ'ব 4, শুভ ৰং হ'ব নীলা বা ক'লা। মীন ৰাশি। মীন ৰাশি যদি চাওঁ আমি যান বাহনত কিছু কষ্ট যোগ আছে, গতিকে ভ্ৰমণ নকৰাই ভাল আজিৰ কাৰণে। আৰু স্বাস্থ্যত মধ্যমীয়া, ধনস্থানতো মধ্যমীয়া হ'ব, পাৰিবাৰিক ক্ষেত্ৰত, প্ৰেমৰ ক্ষেত্ৰত আৰু কৰ্মক্ষেত্ৰত অতি শুভ দিন। শুভ সংখ্যা হ'ব 6, শুভ ৰং হ'ব বগা বা পাতল হালধীয়া। ধন্যবাদ।